আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ প্ৰথম আপোনালোকে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 আপোনালোকৰ ADR যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আহিব লাগিব আৰু সেই ৱেবছাইটটোত অহাৰ পিছত যেতিয়া আপোনালোকে ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেদৰে আহিব তো ইয়াত আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ আপোনাৰ অনলাইন আবেদন কৰোঁতে যোনটো এপ্লিকেশ্যন নাম্বাৰ আপোনালোকৰ পাইছিলে সেই এপ্লিকেশ্যন নাম্বাৰটো আৰু এই পাছপৰ্টটো দি আপোনালোকে লগইনত ক্লিক কৰিব লাগিব যদিহে আপুনি এপ্লিকেশ্যন নাম্বাৰ বা পাছপৰ্টটো পাহৰিছে তেতিয়া ইয়াত ছাইডত এটা অপশ্যন আছে ফৰগেট পাছপৰ্ট তো ফৰগেট পাছপৰ্টত ক্লিক কৰি আপোনাৰ নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো আপোনালোকে পুনৰ লাভ কৰিব পাৰে তো মোৰ যিহেতু এপ্লিকেশ্যন নাম্বাৰটো বৰ্তমান মোৰ লগতে আছে সেইকাৰণে মই ইয়াত থকা এপ্লিকেশ্যন নাম্বাৰটো দিছোঁ তাৰপিছত মোৰ যোনটো পাছপৰ্ট আছে সেই পাছপৰ্টটো মই ইয়াত দি লৈছোঁ তো পাছপৰ্টটো দি পানি আপোনালোকে যোনটো লগইনৰ অপশ্যন আছে আপোনালোকে লগইনত ক্লিক কৰিব আৰু লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো দেখিছে মোৰ যোনটো এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো ইয়াত এনেদৰে 3টা পেজত আহি গৈছে তো বন্ধু-বান্ধৱীসকল আপোনালোকেও লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো এডমিট কাৰ্ড হয় আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 সেইটো এনেদৰে আহি যাব তো ইয়াত আপোনালোকে প্ৰিণ্টত ক্লিক কৰি আপোনালোকে আপোনাৰ যোনটো এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো ছেভ কৰি আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব পাৰিব তো বন্ধু-বান্ধৱীসকল আপোনালোকেও এনেদৰে অতি সহজেই আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব